Principal of God Shiksha Mahavidyalaya Nagaon and at present Academic Advisor of Hamed Rural College of Education. My dear students, ইতিমধ্যে মই আপোনালোকৰ লগত পাঠ্যক্ৰমৰ ভিত্তিৰ ওপৰত আলোচনা কৰিছিলোঁ আৰু তাৰ লগে লগে আলোচনা কৰিছিলোঁ আইডিয়লজি এণ্ড কাৰিকুলাম, প্ৰেগমেটিজম এণ্ড কাৰিকুলাম, নেচাৰেলিজম এণ্ড কাৰিকুলাম ইত্যাদিবিলাক কনচেপ্ট। আৰু আজি আমি তাৰ পিছৰ কনচেপ্টখিনি আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমে আলোচনা কৰিব বিচাৰিছোঁ অস্তিত্ববাদ আৰু পাঠ্যক্ৰম, অৰ্থাৎ এক্সিষ্টেঞ্চিয়েলিজম এণ্ড কাৰিকুলাম। এতিয়া এই অস্তিত্ববাদীসকলৰ মতে আমাৰ পাঠ্যক্ৰমসমূহ কেনেধৰণৰ হ'ব লাগে, পাঠ্যক্ৰমত সন্নিৱিষ্ট বিষয়সমূহ বিদ্যালয়ৰ সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীৰ উপযোগী হোৱাকৈ হ'ব লাগে। অৰ্থাৎ কি হৈছে যে এখন পাঠ্যক্ৰমত ছাত্ৰ ছাত্ৰীৰ ৰুচি অনুযায়ী পঢ়িব পৰাকৈ এটা বিষয় থাকিব লাগে। এটা বুলি ক'ব খোজা নাই, তাত যিবিলাক বিষয় সন্নিৱিষ্ট হৈ আছে সেই বিষয়সমূহ ছাত্ৰ ছাত্ৰীৰ ৰুচি অনুযায়ী হ'ব লাগে। এতিয়া আমাৰ আপোনালোকে চাব, আপোনালোকৰ যিবিলাক কাৰিকুলাম সেই কাৰিকুলামবিলাকত কি থাকে যে অপচনেল ছাবজেক্ট থাকে। এতিয়া অপচনেল ছাবজেক্টবিলাক যেতিয়া ছাত্ৰ ছাত্ৰীক ল'বলৈ দিয়া যায়, ছাত্ৰ ছাত্ৰীয়ে কি হ'ব ৰুচি অনুযায়ী ল'বলৈ পাব লাগে। কিন্তু স্কুলখনত যদি ৰুচি অনুযায়ী ছাবজেক্টটো ভৰোৱা নাথাকে বা শিক্ষক নাথাকে, শিক্ষক নথকাৰ পৰিপ্ৰেক্ষিতত হয়তো যদি ছাবজেক্টটো আছেও কিন্তু ল'বলৈ দিয়া নাযায়, তেতিয়া ছাত্ৰ ছাত্ৰী কি হয় নিজৰ যিটো ভাল লগা ছাবজেক্ট সেই ছাবজেক্টটো পঢ়িব নোৱাৰে। যেনে আজি ছাত্ৰ ছাত্ৰীৰ বুৰঞ্জী পঢ়িবলৈ মন নাই, ছাত্ৰ ছাত্ৰীৰ ডেন্সৰ এটা বিষয়বস্তুৰ ওপৰত লৈ পঢ়িবৰ মন আছে, কিন্তু তাৰ কাৰণে শিক্ষক নথকাৰ পৰিপ্ৰেক্ষিতত স্কুলখনে কি কৰিছে যে হিষ্ট্ৰী ল'বই লাগিব বুলি বাধ্য কৰিছে। কিন্তু সেই ছাত্ৰ ছাত্ৰীৰ হিষ্ট্ৰীৰ প্ৰতি হেঁপাহ নাই, তথাপিও যিহেতু পঢ়িবই লাগিব তেওঁ পঢ়িছে, কিন্তু তেওঁ নিজৰ য'ত অস্তিত্বটো আছিল, নিজৰ য'ত প্ৰকাশভংগী য'ত ৰুচি আছিল, সেই ৰুচিখিনি তেওঁ জোৰ কৰি হিষ্ট্ৰীলৈ লৈ যাবলগীয়া হৈছে, যাৰ কাৰণে তেওঁ সম্পূৰ্ণভাৱে তাত তেওঁৰ প্ৰতিভাটো প্ৰকাশ কৰিব পৰা নাই। গতিকে কি হ'ব লাগে যে পাঠ্যক্ৰমবিলাকত আমাৰ যিবোৰ বিষয়বস্তু সন্নিৱিষ্ট হৈ থাকে সেই বিষয়বস্তুসমূহ সকলো ধৰণৰ ছাত্ৰ ছাত্ৰীয়ে গ্ৰহণ কৰিব পৰাকৈ হ'ব লাগে। আপোনালোকে চাওক, আমি কেতিয়াবা কৈছোঁ ন, কাৰোবাৰ কোনোবা এজন মানুহক আমি কৈছোঁ যে তেওঁৰ নিজস্ব অস্তিত্বই নাই, আকৌ কেতিয়াবা কৈছোঁ তেওঁ কিন্তু নিজৰ অস্তিত্ব সদায় জীয়াই ৰাখিছে। অৰ্থাৎ ধৰি লৈছোঁ যদি এজন শিল্পী, তেওঁ সদায় সেই শিল্পী সুলভতাটো, সেই শিল্পী মনটো সদায় সজীৱ কৰি ৰাখিছে, কিন্তু তেওঁ সেই শিল্পী মনটো সজীৱ কৰি ৰাখিবৰ কাৰণে তেওঁ যিখিনি কাৰ্য, সেই কাৰ্যখিনি তেওঁ নিয়মিতভাৱে কৰিব পৰাৰ সুবিধাটো থাকিব লাগিব। কিন্তু যদি তেওঁ সেই সুবিধাটো নাথাকে, তেওঁ কি হ'ব আধাতে তেওঁ সেই শিল্পী মনটো বন্ধ কৰি তেওঁ আকৌ বেলেগ ধৰণৰ দিশ এটালৈ যাবলগীয়া হয়, যাৰ কাৰণে তেওঁৰ ৰুচি আছিল এফালে কিন্তু তেওঁ যাবলগীয়া হৈছে এফালে, আৰু তাৰ ফলত তেওঁৰ যিটো নিজস্ব প্ৰতিভা আছিলে, নিজস্ব যিখিনি ক'বলগীয়া আছিলে, নিজস্ব যিখিনি তেওঁৰ সুলভতা আছিলে সেইখিনি প্ৰকাশ কৰিব পৰা নাই বা নোৱাৰে। সেইকাৰণে অস্তিত্ববাদীসকলৰ মতে পাঠ্যক্ৰমত সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ সকলো ধৰণৰ বিষয়বস্তু সন্নিৱিষ্ট হৈ থকাটো থাকিব। সকলো ধৰণৰ ল'ৰা ছোৱালীয়ে পঢ়িব পৰাকৈ সকলো ধৰণৰ বিষয়বস্তুবোৰ সন্নিৱিষ্ট হ'ব লাগে বুলি কৈছে। আৰু আমি যদি আমাৰ পাঠ্যক্ৰমবিলাক অলপ সহিয়াই চাওঁ, তেতিয়া দেখিম সাধাৰণতে অস্তিত্ববাদীসকলে মত পোষণ কৰি যোৱা কথাখিনি তাত সন্নিৱিষ্ট কৰা আছে। ক্লিয়াৰ ষ্টুডেণ্ট? এইবাৰ আহিছোঁ মানৱতাবাদ আৰু পাঠ্যক্ৰম, অৰ্থাৎ হিউমেনিজিম এণ্ড কাৰিকুলাম। হিউমেনিজিম অৰ্থাৎ মানৱতাবাদীসকলৰ মতে আমাৰ পাঠ্যক্ৰমবিলাক কি হ'ব লাগে, ব্যক্তিকেন্দ্ৰিক হ'ব নালাগে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলক সামগ্ৰিকভাৱে বিকাশ কৰাব লাগে, ইহঁতক ব্যক্তিকেন্দ্ৰিক কৰি লৈ যাব নালাগে। এইটোৱে কি বুজাইছে যে পাঠ্যক্ৰমবিলাকৰ ভিতৰত কলা, বাণিজ্য, চিত্ৰকলা, ভাস্কৰ্য বা বিজ্ঞান, সমাজবিদ্যা ইত্যাদি সকলো দিশতে আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাবৰ কাৰণে সেই সকলোবোৰ দিশ
পাঠ্যক্ৰমবিলাকৰ ভিতৰত থাকিব লাগে। এতিয়া এটা কথা কৈছো চাওক যে সাধাৰণতে কি হয় যে আমি যদি এটা দিশত পঢ়িছো অকল বিজ্ঞান পঢ়িছো তেতিয়াহ'লে হয়তো আমি কলা বা ভাস্কৰ্য চিত্ৰকলা ইত্যাদি বিলাকৰ বিষয়ে আমি বহুত কথা নজনাকৈ থাকি যাব। আৰু যদি পাঠ্যক্ৰমখনত বিজ্ঞানৰ লগতে অন্য এই কলা বাণিজ্য চিত্ৰকলা ইত্যাদি বিষয়সমূহ সামৰি লোৱা যায় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীয়ে কি হ'ব বিজ্ঞানৰ লগতে আকৌ এই বিষয়সমূহো শিকিব পাৰিব আৰু এই সকলো বিষয় অধ্যয়নৰ মূলত তেওঁলোকৰ মানৱতাবাদ যিটো গুণ সেই গুণটো তেওঁলোকৰ চৰিত্ৰত তেওঁলোকৰ ব্যক্তিত্বত ফুটি উঠিব আৰু তেতিয়া তেওঁলোকে কি হ'ব সেই মানৱতাবাদটো তেওঁলোকৰ যেতিয়া অন্তৰত তেওঁলোকৰ যেতিয়া কেৰেক্টাৰিষ্টিক্সত সোমাই পৰিব তেতিয়া এখন সমাজত মানৱতাবাদৰ যিটো মূল্যবোধ সেই মূল্যবোধটো তেওঁলোকে স্বীকৃতি দিব পাৰিব। মাই ডিয়াৰ ষ্টুডেণ্টছ মই কথাখিনি আপোনালোকক বুজাব পাৰিছো নে নাই মই ধৰিব পৰা নাই কিন্তু তথাপিও কৈছো যে মানৱতাবাদ বুলি কওঁতে আমি এটা কথা নিজে বিশ্বাস কৰো যে আমি যেতিয়া সমাজখনত আমাৰ মানৱীয় যিটো দৃষ্টিভংগী সেই দৃষ্টিভংগীৰে যেতিয়া আমি প্ৰত্যেকজন ব্যক্তিক সেই দৃষ্টিভংগীৰে তেওঁলোকৰ প্ৰতিটো বিপদ প্ৰতিটো সমস্যা বা প্ৰতি পদতে আমি তেওঁলোকক সহায় কৰিব পাৰো তেতিয়াহ'লে কি হ'ব আমাৰ সমাজখন আগবাঢ়ি যাব আৰু সমাজখন মোৰ বা সেই ছাত্ৰ ছাত্ৰীবিলাকৰ জৰিয়তে আগবাঢ়ি যাব। গতিকে সেই সমাজখনক আমি আগবঢ়াই নিবৰ কাৰণে মোৰ নিজৰ প্ৰথমতে ব্যক্তিত্বত সেই মানৱতাবাদী চিন্তাধাৰাটো আহিব লাগিব আৰু সেই মানৱতাবাদী চিন্তাধাৰাটো মই মোৰ হওক বা মোৰ ছাত্ৰ ছাত্ৰীসকলক হওক আনিবৰ কাৰণে মই বিভিন্ন দিশৰ আলোচনা কৰিব লাগিব। আমি ছাত্ৰ ছাত্ৰীসকলক অলৰাউণ্ড ডেভেলপমেণ্ট কৰাব লাগিব। অলৰাউণ্ড ডেভেলপমেণ্টৰ বিনিময়ত বিভিন্ন দিশৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন কেৰেক্টাৰিষ্টিক্সবোৰ লৈ তেওঁলোকৰ নিজৰ চৰিত্ৰ নিজৰ ব্যক্তিত্বত মানৱতাবাদ সেই ব্যক্তিত্বটো জাগ্ৰত কৰিব আৰু সেই ব্যক্তিত্বই সমাজখনক আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত সহযোগ কৰিব। মই ইতিমধ্যে বিভিন্ন ধৰণৰ দিশত আপোনালোকৰ লগত আলোচনা কৰিলো যেনে মই কলো যে বিভিন্ন দিশেৰে এখন পাঠ্যক্ৰমৰ বিকাশ হয় যেনে নেচাৰেলিজিম হওক প্ৰেগমেটিজিম হওক আইডিয়েলিজিম হওক ৰিয়েলিজিম হওক ইত্যাদি বিভিন্ন দিশৰ কথা মই কথা কলো আৰু সেই বিভিন্ন দিশৰ লগত পাঠ্যক্ৰমখন জড়িত হৈ থাকে বা থাকিব লাগে বুলি আমি জানো আৰু এই বিভিন্ন ধৰণৰ মতামতবোৰক ভিত্তি কৰিয়েই এখন পাঠ্যক্ৰমৰ বিকাশ হয় আৰু পাঠ্যক্ৰম এখন বিকাশ কৰিবৰ কাৰণে আমি এই যিবোৰ বিভিন্ন ধৰণৰ মতামত লৈছো সেই মতামতবোৰৰ বিনিময়তে এখন যেহেতু পাঠ্যক্ৰম গঢ় লৈ উঠিছে গতিকে সেয়াই হ'ল ফাউণ্ডেশ্যন অফ কাৰিকুলাম পাঠ্যক্ৰমৰ ভিত্তি। আমি এই যিটো আলোচনা কৰি আছিলো এই আলোচনাৰ একেবাৰে অৰিজিনটো আছিল ফাউণ্ডেশ্যন অফ কাৰিকুলাম। আমি ফাউণ্ডেশ্যন অফ কাৰিকুলামৰে এই বিভিন্ন অংশবিলাক লৈ ফাউণ্ডেশ্যন অফ কাৰিকুলামলৈ পুনৰ উভতি গৈছো। এই বিভিন্ন দিশবোৰ আমি আলোচনা কৰিলো প্ৰেগমেটিজিম এণ্ড কাৰিকুলাম আইডিয়েলিজিম এণ্ড কাৰিকুলাম নেচাৰেলিজিম এণ্ড কাৰিকুলাম ৰিয়েলিজিম এণ্ড কাৰিকুলাম আমি বিভিন্ন কথা ইতিমধ্যে কলো আৰু এই বিভিন্ন মতামতবিলাকৰ ওপৰত ভিত্তি কৰিয়েই পাঠ্যক্ৰমখন বিকাশ হৈছে। আকৌ কৈছো সেয়াই হ'ল পাঠ্যক্ৰমৰ ভিত্তি অৰ্থাৎ ফাউণ্ডেশ্যন অফ কাৰিকুলাম। মাই ডিয়াৰ ষ্টুডেণ্টছ মোৰ আজিৰ এই ক্লাছটোৰ লগে লগে মই ফাউণ্ডেশ্যন অফ কাৰিকুলামৰ কথাখিনি শেষ কৰিছো। যদি আপোনালোকৰ এই ফাউণ্ডেশ্যন অফ কাৰিকুলামৰ আটাইকেইটা কথাৰ ওপৰত কিবা আপোনালোকৰ বুজিবলগীয়া আৰু থাকি গৈছে আপোনালোকে মোৰ কমেণ্ট বক্সত লিখিব মই তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। আজিৰ ক্লাছটো মই ইমানতে শেষ কৰিলো। আপোনালোকৰ সহায় সহযোগ আশা কৰিছো সুস্বাস্থ্য কামনা কৰিছো। আজিলৈ মোৰ ক্লাছটো সামৰিছো। পুনৰ লগ পাম নতুন বিষয়বস্তুৰ জৰিয়তে। আজিলৈ সামৰিছো। ধন্যবাদ। ষ্টে হেপী এণ্ড ষ্টে হেপী।